এছিয়াছ ৰঞ্জিত কোঁৱৰ ৰঞ্জিত কোঁৱৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৰাজহ চক্ৰ বিষয়া হৈ থকা কালছোৱাত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ এডৰা ভূমিৰ নামজাৰিত অভিযোগ দুৰ্নীতি সংঘটিত কৰাৰ ৰঞ্জিত কোঁৱৰ সম্প্ৰতি গোৱালপাৰাৰ জিলা উন্নয়ন আয়ুক্ত পূৰ্বে ৰঞ্জিত কোঁৱৰ কৰ্মৰত আছিল দিছপুৰৰ ৰাজহ চক্ৰ বিষয়া আছিল ৰঞ্জিত কোঁৱৰ দিছপুৰৰ ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত অৱস্থাতে ৰঞ্জিত কোঁৱৰে এডৰা ভূমিৰ নামজাৰিত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ভূমিদৰা মহানগৰীৰ দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বেলতলা মৌজাৰ হেঙেৰাবাৰী গাঁৱৰ এক কথা 10 লেচাৰ এডৰা ভূমি লাট নম্বৰ 13 দাগ নম্বৰ 4260 নতুন পট্টা নম্বৰ 2629 নতুন ভূমিদৰাৰ গৰাকীৰ নাম বৃন্দা লোহিয়া মহিলাগৰাকীয়ে ভূমিদৰা ক্ৰয় কৰাৰ সময়ত ভূমিৰ ক্ৰয় বিক্ৰয়ৰ সকলো নিয়ম অনুসৰিয়েই ক্ৰয় কৰিছিল মহিলাগৰাকীৰ ভূমিৰ নামজাৰি সন্দৰ্ভত আপত্তি কৰিবলগীয়া একো নাই কিন্তু এই ভূমিদৰা পিছত নামজাৰি বৃন্দা লোহিয়াৰ স্বামী সঞ্জয় লোহিয়াৰ নামত ভূমিদৰাৰ নামজাৰি 7/2/2018 দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ পদত ৰঞ্জিত কোঁৱৰৰ যোগদান 7/2/2018 অৰ্থাৎ দিছপুৰৰ ৰাজহ চক্ৰ বিষয়াৰূপে যোগদান কৰাৰ দিনাই ভূমিদৰা নামজাৰি কৰা হৈছিল বৃন্দা লোহিয়াৰ স্বামী সঞ্জয় লোহিয়াৰ নামত ইয়াৰ অৰ্থ যোগদানৰ প্ৰথম দিনাই ৰঞ্জিত কোঁৱৰে দুৰ্নীতি সংঘটিত কৰিছে এনে অভিযোগেই উত্থাপন হৈছে নামজাৰিত উলংঘা বিভাগীয় নীতি নিয়ম অৰ্থাৎ ভূমিদৰাৰ নামজাৰিত কোনো ধৰণৰ আনুষ্ঠানিকতা সম্পন্ন নকৰাৰ অভিযোগ দ্বিতীয়তে ভূমিদৰাৰ নামজাৰিত কৰ ফাঁকি ৰাজহ ফাঁকিত সঞ্জয় লোহিয়াৰ সহযোগী এছিয়াছ ৰঞ্জিত কোঁৱৰ এই অভিযোগৰ ভিত্তিত বিভাগীয় বিচাৰ খোচৰৰ অন্তত কামৰূপ মহানগৰৰ অতিৰিক্ত জিলা আয়ুক্তৰ নিৰ্দেশ সঞ্জয় লোহিয়াৰ পৰা পুনৰ বৃন্দা লোহিয়ালৈ ভূমিদৰা নামজাৰিৰ নিৰ্দেশ চাওক এই পত্ৰখনৰ জৰিয়তে কামৰূপ মহানগৰৰ অতিৰিক্ত জিলা আয়ুক্তই 14/5/2024 এক নিৰ্দেশ জাৰি কৰিছে যে যদি নামজাৰি প্ৰক্ৰিয়া মতে হোৱা নাই এই ভূমিদৰা সঞ্জয় লোহিয়াৰ পৰা পুনৰ পূৰ্বৰ গৰাকী অৰ্থাৎ তেওঁৰ পত্নী বৃন্দা লোহিয়াৰ নামত নামজাৰি হ'ব লাগে ইয়াৰ সমান্তৰালভাৱে সঞ্জয় লোহিয়াৰ নাম কৰ্তনৰো নিৰ্দেশ দিছপুৰৰ ৰাজহ চক্ৰ বিষয়াৰ অৰ্থাৎ ভূমিদৰাৰ গৰাকী হিচাপে থকা সঞ্জয় লোহিয়াৰ নাম চৰকাৰী নথিৰ পৰা কৰ্তন কৰিব লাগে ইয়াতে ওলাই পৰিছে দিছপুৰ ৰাজহ চক্ৰৰ তদানীন্তন চক্ৰ বিষয়া ৰঞ্জিত কোঁৱৰৰ ভূমিকা যে সন্দেহজনক আছিল আজিৰ প্ৰতিবেদনত দেখুৱাম বিতৰ্কত নাম হাওৰ খাই পৰা সেই নিৰ্দিষ্ট ভূমিদৰা এই ভূমিদৰা মহানগৰীৰ দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বেলতলা মৌজাৰ হেঙেৰাবাৰী গাঁৱৰ ভূমিদৰা অৱস্থিত সাই বাবা মন্দিৰৰ ঠিক বিপৰীত দিশে মাজত মাথো এটা পথ এই ভূমিদৰাৰ নামজাৰিতে এছিয়াছ ৰঞ্জিত কোঁৱৰে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে এতিয়া এই দুৰ্নীতিৰ বিৰুদ্ধে পৰৱৰ্তী পৰ্যায়ত কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া লক্ষণীয় হ'ব ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ
সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ